ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দায়িত্বভাৰ লোৱাৰ পিছত এখন প্ৰথমখন সাংগঠনিক বৈঠক অনুষ্ঠিত হৈছে আৰু লগতে বিজেপিৰ যি জিলা পৰ্যায়ত বুথ পৰ্যায়ত আৰু মণ্ডল পৰ্যায়ত যি সভাপতি আৰু তাৰ বিষয়ববীয়াসকল যিটো বাছনি প্ৰক্ৰিয়া হৈছিল সেই বাছনি প্ৰক্ৰিয়া যিহেতু ইতিমধ্যে সমাপ্ত হৈছে আৰু তাৰ পিছত সেই নৱনিযুক্ত যিসকল সভাপতি আছে বা যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ সৈতে প্ৰথমখন সাংগঠনিক বৈঠক আজি বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব বশিষ্ঠৰ বাজপেয়ী ভৱনত আৰু য'ত উপস্থিত থাকিব কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ আৰু ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব আৰু দিলীপ শইকীয়াৰ উপস্থিতিত এই যিখন বৈঠক হ'বলৈ গৈ আছে সেই বৈঠকখনত বিশেষকৈ আগন্তুক যি এবছৰৰ কাৰণে বিশেষকৈ 2026ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ কাৰণে যিহেতু বিজেপিয়ে 2025 বৰ্ষটো এটা নিৰ্বাচনী বৰ্ষ হিচাপে ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে আৰু সেই নিৰ্বাচনী বৰ্ষটোত কেনেধৰণৰ তেওঁলোকৰ সাংগঠনিক কাম কাজ থাকিব জনতাৰ কাষলৈ ভোটাৰৰ কাষলৈ কি ধৰণে তেওঁলোকে কাষ চাপি যাব সেই সকলোবোৰ বিষয়ৰ ওপৰত আজি আলোকপাত কৰিব আৰু বিশেষকৈ যেহেতু এই 2025 বৰ্ষটোতে কেইবাটাও গুৰুত্বপূৰ্ণ যেহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব বিশেষকৈ সন্মুখত আছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এতিয়া যেহেতু বিজেপিয়ে যি ধৰণৰ তেওঁলোকৰ সাংগঠনিক ভেটি সেই সাংগঠনিক ভেটি ইতিমধ্যে কেনেধৰণে তেওঁলোকৰ সাংগঠনিক দিশটো আগুৱাই লৈ যাব তাৰ কাৰণে পৰিকল্পনা যুগুত কৰিছে আৰু পৰিকল্পনা যুগুত কৰাৰ ক্ষেত্ৰত এই নৱনিযুক্ত যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ যিটো ভূমিকা আছে বুথ পৰ্যায়ত হওক মণ্ডল পৰ্যায়ত বা জিলা পৰ্যায়ত তেওঁলোকৰ ভূমিকাসমূহ কেনেধৰণৰ হ'ব লাগিব সেই সন্দৰ্ভতে আজি আলোচনা হ'ব বিজেপিৰ মুখ্য কাৰ্যালয়ত আৰু ইয়াৰ উপৰিও তাৰ পিছত বিশেষকৈ বিটিআৰৰ পৰা অহা যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ কাৰণে সন্মুখত যিহেতু বিটিআৰ নিৰ্বাচন আছে আৰু সেই বিটিআৰ নিৰ্বাচনৰ কাৰণে কেনেধৰণৰ পৰিকল্পনা কৰিব যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে বিটিআৰত এইবাৰৰ যি নিৰ্বাচন সেই এইবাৰৰ নিৰ্বাচন বিজেপিয়ে অকলেই তাত অৱতীৰ্ণ হ'ব UPPL যদিও ৰাজ্যিক পৰ্যায়ত তেওঁলোকৰ মিত্ৰতা আছে তথাপিও কিন্তু বিজেপিয়ে এইবাৰ যিটো বিটিআৰ নিৰ্বাচন সেই বিটিআৰ নিৰ্বাচন অকলেই নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে সেয়েহে বিটিআৰত বিজেপিৰ পৰিকল্পনা কি হ'ব সাংগঠনিক দিশটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিজেপিৰ কেনেধৰণৰ ৰণনীতি হ'ব সেই সকলো দিশৰ ওপৰত ইয়াত যিহেতু পৰিকল্পনা যুগুত কৰা হ'ব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে লগতে কেইবাটাও পৰিষদীয় নিৰ্বাচনো ইয়াত যিহেতু অনুষ্ঠিত হ'ব সেই পৰিষদীয় নিৰ্বাচনসমূহতো কেনেধৰণে বিজেপিয়ে 2026ৰ কাৰণে তেওঁলোকক নিজকে প্ৰস্তুত কৰিব তাৰ সন্দৰ্ভত এই আজি এই সাংগঠনিক বৈঠকখন আয়োজন কৰা হৈছে আৰু লগতে এটা কথা ক'ব লাগিব যে 2026ৰ নিৰ্বাচন সেই 26ৰ নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা যিসকল বৰ্তমানৰ বিধায়ক আছে সেইসকলক ইতিমধ্যে তেওঁলোকক BLPৰ যি বিজেপিৰ বৈঠকত বিশেষকৈ বিধায়কসকলক ইতিমধ্যে যিহেতু তেওঁলোকক কোৱা হৈছে যে অক্টোবৰ পৰ্যন্ত চৰকাৰী যিবোৰ আঁচনিৰ কাম আছে বা চৰকাৰী যিবোৰ কাম কাজ আছে অক্টোবৰৰ ভিতৰত শেষ কৰাৰ কাৰণে যিহেতু তেওঁলোকক নিৰ্দেশ দিছে সেয়েহে অক্টোবৰ পৰ্যন্ত তেওঁলোকে ভোটাৰৰ কাষলৈ প্ৰতিখন চৰকাৰী আঁচনি প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীলৈকে যিবোৰ আঁচনি আছে সেই আঁচনিসমূহ জনতাৰ কাষলৈ কেনেকৈ লৈ যাব ভোটাৰক কেনেধৰণে আকৰ্ষিত কৰিব আৰু তাৰ ক্ষেত্ৰত যিবোৰ এই বিধায়কসকলক যি ধৰণৰ নিৰ্দেশনা দিয়া হৈছে সেই বিধায়কসকলৰ নিৰ্দেশনা অনুসৰি জিলা পৰ্যায়ত আৰু যি বুথ বা মণ্ডল পৰ্যায়ত বিজেপিৰ যিসকল সাংগঠনিক বিষয়ববীয়া আছে সেই সাংগঠনিক বিষয়ববীয়াসকলে এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা ল'ব সেই সকলোবোৰ বিষয়ত আজি আলোকপাত কৰিব আৰু সেই আলোকপাত কৰাৰ কাৰণে যিহেতু কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ আহি উপস্থিত হ'বহি কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি ইয়াত উপস্থিত হোৱাৰ 10:30 বজাত আহি উপস্থিত হ'বহি লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব এনে ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দায়িত্বভাৰ লোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ সাংগঠনিক বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে এক কথাত ক'বলৈ গ'লে 2025 বৰ্ষটো বিজেপিয়ে যি ধৰণে নিৰ্বাচনী বৰ্ষ হিচাপে লৈছে এই নিৰ্বাচনী বৰ্ষটোত বিজেপিয়ে কেনেধৰণে দলক আগুৱাই লৈ যাব সেই সকলোবোৰ এক বছৰীয়া যিটো এটা ৰূপৰেখা সেই ৰূপৰেখা আজিৰ বৈঠকতে এক প্ৰকাৰ এটা প্ৰস্তুত হ'ব বুলি ইতিমধ্যে অনুমান কৰা হৈছে তৃষ্ণা হয় লক্ষ্য গোহাঁই গতিকে আজিৰ যিখন বৈঠক সেই বৈঠকখনে যথেষ্ট তাৎপৰ্য বহন কৰিব বুলি আশা কৰিব পাৰি সন্মুখত আপুনি কৈছে যে পঞ্চায়ত নিৰ্বাচন বিটিআৰ নিৰ্বাচন আছে গতিকে তাৰ বাবে হয়তো ৰণনীতি এখন বৈঠকতে হয়তো প্ৰস্তুত কৰা হ'ব আৰু বিশেষ কিছু নীতি এবাৰ প্ৰস্তুত হোৱাৰ বা নীতি ধাৰ্য কৰাৰ কিবা সম্ভাৱনীয়তা আছে নেকি তাৰ
চাওক যে যিহেতু বিজেপিৰ যি ধৰণৰ সাংগঠনিক কাম কাজ নিৰ্বাচন থাকক বা নাথাকক, নিৰ্বাচন নাথাকিলেও বিজেপিৰ যিটো সাংগঠনিক দিশটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিজেপিয়ে সক্ৰিয়তাৰে বিভিন্ন সময়ত কাম কৰি অহা দেখা পোৱা যায়। কিন্তু এনে সময়ছোৱাত এতিয়া নিৰ্বাচন 2026ৰ নিৰ্বাচন আৰু 26ৰ নিৰ্বাচনটোত বিজেপিয়ে মিছন 100 লৈ ইতিমধ্যে আগবঢ়াৰ কাৰণে পৰিকল্পনা যুগুত কৰিছে। যদিও বিৰোধীয়ে বিভিন্ন সময়ত তেওঁলোকৰ একগোট হৈ বিজেপিৰ বিৰুদ্ধে থিয় হোৱাৰ কাৰণে এটা পৰিকল্পনা যুগুত কৰিছে। এনে সময়ছোৱাত এতিয়া বিজেপি বিৰোধী যিসকল শক্তি, সেই শক্তিসমূহক মষিমূৰ কৰি বিজেপি কেনেধৰণে আগুৱাই যাব, মিত্ৰ দলক লগত লৈ UPPL বা অসম গণ পৰিষদক লগত লৈ বিজেপিয়ে কেনেধৰণে তেওঁলোকৰ সেই সকলো দিশ বিশেষকৈ নিৰ্বাচনৰ আগমুহূৰ্তত বা নিৰ্বাচনৰ সময়ছোৱাত এই 2025 বৰ্ষটোত কেনেধৰণে তেওঁলোকে আগুৱাই লৈ যাব, যিবোৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব তাত অসম গণ পৰিষদ বা UPPLৰ সহায় কেনেধৰণে ল'ব, বা যিটো সমষ্টিত অগপক এৰি দিব বা UPPLক এৰি দিব, সেই সমষ্টিসমূহত বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে, নেতা আছে, সেইসকলে কেনেধৰণে মিত্ৰ দলক সহায় কৰিব, সেই সকলোবোৰ পৰিকল্পনা ইতিমধ্যে যুগুত কৰিব এই 2025 বৰ্ষটোতে। আৰু এয়া আজিৰ দিনটোৰ পৰা এটা আৰম্ভণি বুলি ক'ব পাৰি। আৰু বিজেপিয়ে যি ধৰণে সদস্য ভৰ্তি অভিযান এটা আৰম্ভ কৰিছিল, সেই সদস্য ভৰ্তি অভিযানৰ পিছত যিহেতু জিলা পৰ্যায়ৰ পৰা বুথ পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়লৈকে সকলোবোৰ যিহেতু তেওঁলোকৰ নতুন নতুন বিষয়ববীয়া, নতুন নতুন কাৰ্যকৰ্তাক ইতিমধ্যে দায়িত্বভাৰ দিয়া হ'ল, সেইসকলে এতিয়া দলক কেনেধৰণে 2026লৈ ৰিপ্ৰেজেণ্ট কৰিব, সেই সকলোবোৰ বিষয়ৰ ওপৰত আজি আলোচনা হ'ব। এক কথাত ক'বলৈ গ'লে 2025ত যিবোৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনসমূহত বিজেপি কেনেধৰণে সাংগঠনিক দিশটোক আগুৱাই নি দলক শক্তিশালী কৰিব তাৰ পৰিকল্পনা যুগুত কৰিব। আৰু সেই পৰিকল্পনাৰ জৰিয়তে 2026ত বিজেপিয়ে কেনেধৰণে মিছন 100ৰ যিটো সপোন, সেই সপোন সফল কৰিব তাৰ এটা ৰূপৰেখা আজিৰ দিনটোৰ পৰাই যুগুত কৰিব বুলি অনুমান কৰা হৈছে।